Jai Shri Ram. Welcome to my channel, The Smile Vlogs Tejpur. So, আজি মই এটা বিশেষ কাৰণত মই ভিডিওটো আপলোড দিম। মই কেইটামান কথা ক'ব বিচাৰোঁ আপোনাক। মোৰ একচুৱেলি বহুতে জানে মই কুকুৰ বহুত ভাল পাওঁ। মানে মোক ডগ লাভাৰ ক'ব নোৱাৰে আপুনি, কিয় কি মই এনেকুৱা নহয় যে ডগ লাভাৰ মানে কেনেকুৱা, মানে ক'ৰবাত গৈ আছে ধৰক ৰখি পিনে কুকুৰ এটা চালে বেটা কি কৰিছ এনেকৈ, মই সেই তেনেকৈ নহয়, কিন্তু মই কুকুৰ ভাল পাওঁ। মানে জন্তু জানো মই চবেই ভাল পাওঁ, সেইবুলি তাত মানে খাপ চাপ ভয় কৰোঁ মই যিয়ে নহওক। কুকুৰক মই ভাল পাওঁ। মোৰ 18টামান কুকুৰ আছিলে, পাৰ্বত কেইটামান ঢুকালে, আৰু এই ৰিচেণ্টলি মে'ৰ পৰা আপোনাৰ মোৰ কুকুৰ কেইটামানৰ আপোনাৰ ডিষ্টেম্পাৰ হৈছিলে। সেই ডিষ্টেম্পাৰত মোৰ পোৱালিকেইটা ঢুকালে। মানে কি যিকেইটা ঢুকাইছে মানে মেইনলি মাতকু, গৰিলা, টিকলি, মানে এনেকুৱা কিছুমান মানে পোৱালি ঢুকাইছে যিবিলাক পোৱালি মোৰ লগত মই মানে 4 বছৰৰ পৰা মাতকু যোনটো আছে মানে আছিলে, মাতকুৰ লগত মই 4 বছৰৰ পৰা মানে তাৰ লগত খাওঁ, এনেকৈ হাতখন দিলে সি মোৰ হাতত আহি শুই যায়। এতিয়া মনত পৰিলে মাত চাথা বেয়া হৈ যায়। চ' মই মানে মনত কৰিব নিবিচাৰোঁ মাতকুৰ কথা। চ' যেন তো মোৰ কুকুৰ ইমান আছিলে ঢুকাই এতিয়া 6টা কুকুৰ আছে। বাহিৰত 3জনী থাকে, মানে 3টা আপোনাৰ ছোৱালী, লালি আৰু মটু, আৰু ভিতৰত আছে পৰি, পেৰা আৰু কুচু। চ' মানুহে সেইকাৰণে ক'ব পাৰে যে এই কুকুৰ ভাল পায়, সেইটো কাৰণে এইটো ভিডিঅ' আপলোড দিছে বা এইখিনি কথা কৈছে। মই সেইকাৰণে দিয়া নাই। আজি যদি মই কুকুৰ ভাল নাপালোঁ হয়, তথাপি মই আজি কিছুমান কথা মই আপোনালোকক ক'ব বিচাৰোঁ। কথাটো হ'ল, এটা ল'ৰাই মানে বেয়া ল'ৰা এটা যেতিয়া ছোৱালীজনীক ৰেপ কৰে, তেতিয়া পুলিচে কি কৰে, সেই ল'ৰাজনক ধৰি পিনে লৈ যায়। কিন্তু তাৰপিছত এনেকুৱা নহয়, আজি ল'ৰা এটা মোৰ গাঁৱতে ধৰক কিবা এটা বেয়া কাম কৰিলে, মই তেতিয়া ক'ম ল'ৰাটো বহুত বেয়া আছে। কিন্তু মই এইটো কেতিয়া নকওঁ এই ল'ৰাবিলাকে বদমাছ, চব ল'ৰাক ধৰি পিনে লৈ যাওক, অল বয়জ শুড বি এৰেষ্টেড নকওঁ আমি। কিয়? সেই ল'ৰাটোৱেহে বদমাছ, সেই ল'ৰাটোৱেহে বেয়া কাম কৰিছে, গোটেই ল'ৰাখিনি দুখ নাই নহয়। তো মই এটা কথা যে আপোনাক ক'ব বিচাৰোঁ, কুকুৰ এটা কাৰোবাক কামুৰি দিলে, পগলা কুকুৰ হ'ব পাৰে বা কোনোবা এটা কামুৰি দিলে, আমি দেখোন এটা কুকুৰে কিবা এটা কাৰোবাক কামুৰিলে বুলি মাজত তেজপুৰত আপোনাৰ মিছনজীৰ ওচৰত এটা কুকুৰে মানে কাৰোবাক কামুৰি দিলে বা কিবা হেৰি কৰিলে বহুত বেয়া ধৰণে কামুৰে, সেইবুলি কি গোটেই ৱৰ্ল্ডৰ গোটেই তেজপুৰৰ গোটেই চহৰৰ কুকুৰখিনি বেয়া নেকি? মানে কুকুৰ দেখিলে এতিয়া লাঠি দি মাৰ, পাথৰ দি মাৰ, কিয়? ৱাই? হোৱাটছ দ্য ৰিজন? হা, একো আপোনালোকে একো ক'ব নোৱাৰিব এতিয়া। কিয়? আপোনালোকে এটা কথা ক'ব, মানে কিছুমান আছে না কুকুৰ চুলে হাত ধুৱে, কুকুৰ চুই হাত ধুব লাগে, মদ খালে হাত ধুব নালাগে, লেতেৰা কাম কৰিলে এইটো মানে পূৰা হেৰি না, মানে কি ক'ম আৰু বেয়া কথা ওলাই যায়, কিন্তু নক'ম আৰু যিয়ে নহওক। চ' মই এটা কথা আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যেনেকৈ এটা মানে যিকোনো এটা পাৰ্টিকুলাৰ মানুহে কিবা এটা কাম কৰিলে, বেয়া কাম কৰিলে গোটেই মানুহখিনি বেয়া নহয়, ঠিক তেনেকৈ চব কুকুৰে পগৰা নহয়, চব কুকুৰে বেয়া নহয়। আৰু এই মানুহবিলাক যে বলবম যায় পূজা কৰিবলৈ, মানে শিৱ বাবাৰ ইমান ভক্ত, শিৱ বাবা আপোনাৰ আৰু এটা ৰূপ আছে গম পায়নে, কি হয়? ভৈৰৱ বাবা। তো ভৈৰৱ বাবাক পূজা কৰা মানে শিৱ বাবাক পূজা কৰা। তো ভৈৰৱ বাবাৰ বাহন কি? কুকুৰ হয়। চ' ভগৱানক পূজা কৰি পিছত যদি আকৌ মানে জন্তু জানোৱাৰক আমি যদি বেয়া পাওঁ, হা, এইবিলাক বেয়া কথা। মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, লাভ ডগছ প্লিজ। ডগছ আৰ বেটাৰ দেন মষ্ট অফ দ্য হিউমেনছ। মোৰ ভিডিঅ'টোৰ উদ্দেশ্য কি আপোনালোকে গম পাইছেই। মই এটা কথা কওঁ, ৰিকুৱেষ্ট কৰিছোঁ, যিসকল কুকুৰক বেয়া পায় মানে তেওঁলোকক কৈছোঁ, আপোনালোকে বেয়া পায় যদি ঠিক আছে, ওচৰত যাব নালাগে, অলপ দূৰত নিজৰ পোৱালিটো যদি ৰাস্তাত লৈ যায় ছেফটি ৰাখক, লাঠি এটা লৈ ৰাখি যাওক বেলেগ কথা, কিন্তু তাক মাৰ ধৰ নকৰিব, পাথৰ দি নামাৰিব, আৰু লোকক মানে ইনস্পায়াৰ নকৰিব সিহঁতক বেয়া পাবলৈ, ঠিক আছে? কিবা যদি ভুল কৈছোঁ ক্ষমা কৰিব। জয় শ্ৰীৰাম।